এভৰিৱান, মই গুড্ডি আপোনালোকক মোৰ চেনেল গুড্ডিজ টেষ্টি বাইটছত আকৌ এবাৰ আদৰণি জনাইছোঁ। আজি মই বনাবলৈ গৈ আছোঁ একেবাৰে সহজতে হোৱা এটা ৰেচিপি। এই ৰেচিপিটো আমি ব্ৰেকফাষ্টতো খাব পাৰোঁ আৰু গধূলি চাহৰ লগতো স্নেক্সৰ হিচাপে খাব পাৰোঁ। আৰু যেতিয়া আলহী আহে আমি এইটো খুবেই বনাই দিওঁ, মানে পটককৈ হৈ যায় এইটো ৰেচিপিটো, খায়ো টেষ্ট লাগে আৰু সোনকালে হয়। আৰু ৰেচিপিটো হ'ল কলৰ মালপোৱা। আহকচোন কেনেকৈ বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কলৰ মালপোৱা বনাবলৈ মই ল'ম দুইটা কল। কলকেইটা গুচাই লওঁ। গুচাই এইকেইটা সৰু সৰুকৈ ইয়াত কাটি পেলাই মিক্সাৰ জাৰত দি দিছোঁ। আপোনালোকে কলটো হাতেৰে বা চামুচেৰে বা হেণ্ড বিটাৰৰ পৰাও কৰিব পাৰে, কিন্তু যদি গ্ৰাইণ্ডাৰত দি লয় তেতিয়া সোনকালে হৈ যায়। সেইটো কাৰণে মই গ্ৰাইণ্ডাৰতে দি লৈছোঁ। এতিয়া ইয়াত অকণমান চেনি দিলোঁ। চেনিটো বেছিকৈ নিদিওঁ কাৰণ কলটো মিঠাই হয় ন। মই সৰু চামুচৰ পৰা 2 চামুচ দিছোঁ। এতিয়া প্ৰথমতে এই কল আৰু চেনিখিনি গ্ৰাইণ্ড কৰি লওঁ, মানে ইয়াৰ পেষ্টটো বনাই লওঁ। মই কলৰ পেষ্টটো বনাই ৰেডি কৰি ল'লোঁ। এতিয়া এইটো বাউল এটাত ওলাই লৈছোঁ। এতিয়া এই কল পেষ্টখিনি মই ময়দা দি লওঁ। ময়দাখিনি দিয়াৰ পিছত ধুনীয়াকৈ এইটো মিক্স কৰি লওঁ। অকণমান ইয়াত চুজি দিম। চুজি দিলে বস্তুটো অলপ ক্ৰিস্পি হয়। এতিয়া ইয়াত অকণমান গাখীৰ লৈ গৈছোঁ। গাখীৰ আপুনি যদি দিব নিবিচাৰে পানীও দিব পাৰে। এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ব যাতে যে পেষ্টটো গোটেই স্মুথ হয়। পেষ্টটো যেতিয়া স্মুথ হ'ব তেতিয়া আপোনাৰ মালপোৱাটো ছফ্ট হয়। পেষ্টটো ৰেডি হৈ গৈছে। এতিয়া ইয়াত অকণমান বেকিং দিম। এতিয়া ইয়াতে ইলাইচি গুটি কেইটামান দি দিছোঁ। ইলাইচি গুটিকেইটা দিলে মানে অলপমান ফ্লেভাৰ এটা আহে, ভাল লাগে তেতিয়া খাই। বেছিকৈ নিদিব, বেছিকৈ দিলে টেষ্টটো বেয়া হৈ যায়। ইয়াত অকণমান কিচমিচো দি লৈছোঁ। এতিয়া আকৌ এবাৰ ধুনীয়াকৈ গোটেইখিনি মিলাই লওঁ। দেখিছে ন পেষ্টটো কেনেকুৱা হৈছে, বেছি টান। কেৰাহীটোত তেল দি পেলাই তেলটো গৰম কৰি ল'লোঁ। এতিয়া ইয়াতে মালপোৱাখিনি পুৰিম। এইখিনি ৰেডি হ'ল।
এতিয়া প্লেট এখনত ওলাই লওঁ।